এইখিনিতে বন্ধুসকল আপোনালোকৰ কাৰণে তিনিটাকৈ আঁচনি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ বন্ধুসকল। তাৰে ভিতৰত প্ৰথমটো আপোনালোকৰ আঁচনি হৈছে অৰুণোদয় আঁচনি। তো বন্ধুসকল আপোনালোকে এইবাৰ যোনটো নেকি আপোনালোকে অৰুণোদয় আঁচনি আপোনাৰ টকাটো লাভ কৰিছে, আপোনালোকে সকলোৱে জানে আপোনালোকে এই টকাটো দেৰিকৈ আপোনালোকে লাভ কৰিছে। তো আপোনালোকে জানে যে যিসকলে বৰ্তমান আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে টকাটো লাভ কৰি আহিছে, তো বন্ধুসকল আপোনালোকে সেইসকল লোকে জানে যে আপোনালোকৰ প্ৰতি মাহৰ আপোনালোকে 10 তাৰিখে আপোনালোকে সেই অৰুণোদয় আঁচনি টকাটো আপোনালোকে লাভ কৰে। তো বন্ধুসকল এইবাৰ আপোনালোকে কিয় আপোনালোকৰ টকাটো আপোনালোকে দেৰিকৈ সোমালে, কিয় আপোনালোকৰ দেৰি হ'ল, তাৰে লগতে আৰু বন্ধুসকল যিসকল লোকে আপোনালোকে নতুনকৈ আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিছিলে, তো যিসকলে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি আপোনালোকে টকাটো লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব, তো বন্ধুসকল এই ভিডিঅ'তে আপোনালোকে জানিব পাৰিব। আৰু বন্ধুসকল লগতে আপোনাৰ যোনটো নেকি চৰকাৰে নতুনকৈ যোৱা বছৰ যোনটো নিযুত মইনা আঁচনি মুকলি কৰিছিলে, তো বন্ধুসকল আপোনালোকে সেই আঁচনিটোৰ টকা আপোনালোকে কোনসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব, তো তাৰ ওপৰত আজি আপোনালোকক মই জনাম। আৰু লগতে বন্ধুসকল আপোনালোকৰ যোনটো নেকি এতিয়া বৰ্তমান আপোনালোকৰ যোনটো অমৃত বৃক্ষ আন্দোলনৰ আপোনালোকৰ ফটো আপলোড প্ৰক্ৰিয়া চলি আছে, তো বন্ধুসকল আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব, তো চৰকাৰে কেতিয়া আপোনালোকে সেই টকাটো আপোনাৰ বেংক একাউণ্টত আপোনাক প্ৰেৰণ কৰিব, তো তাৰ ওপৰতো আজি ভিডিঅ'টো লৈ আহিছোঁ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো বন্ধুসকল নহ'লে বন্ধুসকল আপোনালোকে ইয়াৰ বিষয়ে আপোনালোকে বুজাত আপোনালোকৰ অসুবিধা হ'ব পাৰে। তো বন্ধুসকল মই এতিয়া আপোনালোকক প্ৰথমটো আঁচনিৰ বিষয়ে মই কৈ আছোঁ, যোনটো নেকি অৰুণোদয় আঁচনি। তো বন্ধুসকল আপোনালোকে আগতে কৈছোঁ যে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো যিসকলে পাই আহিছে, তো সেইসকলে জানে 10 তাৰিখে আপোনালোকে লাভ কৰে, কিন্তু আপোনালোকে এইবাৰ দেৰি হ'ল। তো দেৰি হোৱাৰ কাৰণটো হৈছে আপোনালোকে এইবাৰ 10 তাৰিখটো আপোনালোকৰ শনিবাৰ পৰিলে, তো আৰু যোনটো নেকি আপোনালোকৰ 11 তাৰিখ, তো সেইটো আপোনালোকৰ দেওবাৰে পৰিলে। তো সেইটো কাৰণে শনিবাৰ আৰু দেওবাৰ পৰাৰ কাৰণে আপোনালোকে সেই টকাটো আপোনালোকে চৰকাৰে আপোনালোকক প্ৰেৰণ কৰিব নোৱাৰিলে, অৰ্থাৎ আপোনাৰ একাউণ্টত ভৰাব নোৱাৰিলে। কাৰণ চৰকাৰে যিকোনো আপোনালোকে আঁচনি যোনটো নেকি টকা, তো সেইটো DBT মাধ্যমেৰে আপোনালোকক প্ৰেৰণ কৰে। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে এই আঁচনিটো আপোনাৰ টকাটো আপোনালোকে এইবাৰ আপোনাৰ 10-11 আপোনালোকে নোসোমালে, তো 12 তাৰিখে আপোনালোকে লাভ কৰিলে। আৰু বন্ধুসকল আপোনালোকৰ বহুতো আপোনালোকে এনেধৰণৰ আপোনাৰ ভিডিঅ' ওলাইছে যে আপোনালোকৰ যোনটো নেকি অৰুণোদয় আঁচনি চৰকাৰে বৰ্তমান দি আছে, তো সেইটো কাটি দিব নেকি, অৰ্থাৎ আপোনালোকে নাপাব নেকি। তো বন্ধু এইটো আপোনালোকৰ ভুল ধাৰণা, এইটো এনে কিছুমান ভুৱা এনে তথ্য ওলাই আছে। তো এইটো নহয়, আপোনালোকে যেনেকৈ আগতে আপোনালোকে প্ৰতি মাহে 10 তাৰিখে আপোনালোকে পাই আছিলে, তো সেনেধৰণে আপোনালোকে যোৱা মাহৰ 10 তাৰিখে আপোনালোকে সেনেধৰণে আপোনালোকে লাভ কৰিব। কিন্তু মাজত যদি আৰু শনিবাৰ বা দেওবাৰ এনেকৈ পৰি যায়, তো তেতিয়া বন্ধুসকল 2-এদিন আপোনালোকৰ দেৰি হ'ব পাৰে। তো আপোনালোকে সেইটো কাৰণে চিন্তা কৰিব নালাগে। আৰু যিসকলে বৰ্তমান আপোনালোকে এতিয়া অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰা নাই, তো সেইসকলে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে বন্ধুসকল চৰকাৰে বৰ্তমান আপোনালোকৰ তাৰ কাম কৰি আছে। তো আপোনালোকে অলপ ৱেইট কৰক, তো আপোনালোকে অলপ ধৈৰ্য ধৰক, আপোনালোকে সেই টকাটো অতি সোনকালে আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ 2 নম্বৰ যোনখন নেকি আঁচনি, সেইখন আঁচনি হৈছে নিযুত মইনা আঁচনি। তো বন্ধুসকল আপোনালোকে সেই নিযুত মইনা আঁচনিখন যদি আপোনালোকে এপ্লাই কৰিছে, তো বা আপোনালোকে যদি এপ্লাই কৰে, তো বন্ধুসকল আপোনালোকে সেই আঁচনিখনৰ জৰিয়তে 10ৰ পৰা 12,000 পৰ্যন্ত আপোনালোকে ল'ৰা ছোৱালীয়ে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া সেই টকাটো কেনেধৰণে আপোনালোকৰ চৰকাৰে প্ৰদান কৰিব, তো কেনেধৰণে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী আপোনালোকে যদি ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ হয়, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যদি পঢ়ি আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই প্ৰতি মাহত আপোনালোকক 1000কৈ টকা আপোনালোকক প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকে যদি এপ্লাই কৰে, তো প্ৰথম আপোনালোকে এমাহত 1000কৈ, 10টা মাহত আপোনালোকে 10,000 টকা আপোনালোকে লাভ কৰিব। আৰু বন্ধুসকল আপোনালোকে যদি ডিগ্ৰীত পঢ়িছে, অৰ্থাৎ আপোনালোকে যদি BA পঢ়ি আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে প্ৰতি মাহত আপোনালোকে 1200কৈ টকা লাভ কৰিব। অৰ্থাৎ আপোনালোকে 10 মাহৰ কাৰণে আপোনালোকে 1200কৈ টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এই আঁচনিটোৰ টকাও আপোনালোকে অতি সোনকালে আপোনালোকে লাভ কৰিব। তো আপোনালোকে ৱেইট কৰিব লাগিব। তো যিসকলে আপোনালোকে এপ্লাই কৰা নাই, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। মই তাৰ ওপৰত এটা ভিডিঅ' বনাই থোৱা আছে, তো তাত গৈ আপোনালোকে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগে, তো গোটেইখিনি তথ্য মই দিয়া আছে। তো আপোনালোকে তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া বন্ধুসকল 3 নম্বৰ যোনখন নেকি আঁচনিৰ কথা মই ক'বলৈ গৈ আছোঁ, তো সেইখন হৈছে অমৃত বৃক্ষ আন্দোলন আঁচনি। তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে তো আমাৰ চৰকাৰে যোৱা বছৰে আপোনালোকে এই আঁচনিখনৰ আপোনালোকে শুভাৰম্ভণি কৰিছিলে। তো আপোনালোকে এই আঁচনিখনৰ কাৰণে মুকলি কৰিছিলে। তো বন্ধুসকল তেতিয়াৰ পৰা আপোনালোকে এই আঁচনিখনৰ আপোনালোকৰ যিবোৰ নেকি চৰকাৰে আপোনালোকে কেতিয়া পূৰণ কৰিবলৈ কৈছিলে, তো যেনেধৰণৰ গছপুলি ৰোৱা, তো আপোনালোক কিছুমান আপোনালোকৰ এনেধৰণৰ আপোনালোকৰ কাম কৰিবলৈ কৈছিলে। তো বন্ধুসকল আপোনালোকে এইখিনি কৰাৰ পাছতো বৰ্তমানলৈকে আপোনালোকে সেই টকাটো এতিয়ালৈকে লাভ কৰা নাই। তো বন্ধুসকল আপোনালোকে এই টকাটো চৰকাৰে তেতিয়াই কৈছিলে, যেতিয়াই নেকি আপোনালোক মুকলি কৰিছিলে যে আপোনালোকে সেই টকাটো যোৱা বছৰ আপোনালোকে লাভ কৰিব। তো তাৰ পৰা বন্ধুসকল মাজতে আকৌ নতুনকৈ চৰকাৰৰ ফালৰ পৰা আপডেট আহিছিলে, আপোনালোকে সেই টকাটো
জুলাই আগষ্ট মাহত আপোনালোকে দিয়া হ'ব পাৰে। তো সেই বুলি এটা নতুনকৈ আপডেট আহিছিলে, কিন্তু বৰ্তমানলৈকে আপোনালোকে সেই টকাটো এতিয়া লাভ কৰা নাই। আকৌ আপোনালোকৰ আপোনালোকৰ গছ পুলি আপোনালোকে ৰোপণ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আপোনালোকে আপডেট আহিছে। তো বন্ধুসকল চৰকাৰে তেতিয়াই কৈছিলে যে যেতিয়াই নেকি এই আঁচনিখন মুকলি কৰিছিলে, তো বন্ধুসকল তেতিয়া কৈছিলে আপোনালোকে যোৱা বছৰৰ ভিতৰত আপোনালোকে সেই টকাটো মহিলাসকলক দিয়া হ'ব, 10,000 টকা দিয়া হ'ব। তো বৰ্তমান বন্ধুসকল এই বছৰটো শেষ হ'বলৈ গৈ আছে। তো বন্ধুসকল আপোনালোকে নিশ্চিত হৈ থাকক, এই বছৰটোৰ আগতে আপোনালোকে সেই টকাটো লাভ কৰিব। কাৰণ যোনটো নেকি চৰকাৰৰ ফালৰ পৰা কৈছিলে যে এই যোৱা বছৰ বুলি কৈছিলে, এই বছৰটো বৰ্তমান চলি থকা বছৰটোৰ কথা কৈছিলে, আপোনালোকে এই বছৰটো এদায় হোৱাৰ আগতে শেষ হোৱাৰ আগতে আপোনালোকে সেই টকাটো আপোনালোকে লাভ কৰিব। তো এতিয়া আগষ্ট চলি আছে, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এই 3-4 মাহৰ ভিতৰত আপোনালোকে টকাটো লাভ কৰিব। তো সেইটো কাৰণে আপোনালোকে ধৈৰ্য দিয়ক, কাৰণ চৰকাৰৰ ফালৰ পৰা আকৌ নতুনকৈ আপডেট অহা নাই। তো যেতিয়া নেকি চৰকাৰে আপোনালোকে এই আঁচনিখন মুকলি কৰিছিলে, তো তেতিয়াই কৈছিলে যে যোৱা বছৰ আগত আপোনালোকে টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে এই আঁচনিখনৰ বিষয়ে কিয় আপোনালোকে এই অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে দেৰিকৈ সোমাইছে, আৰু লগতে আপোনাৰ নিযুত মইনা আঁচনি আপোনালোকে টকাটো কোনসকল ল'ৰা ছোৱালীয়ে কেনেকৈ টকাটো আপোনালোকে লাভ কৰিব, কিমান টকা লাভ কৰিব, আৰু লগতে আপোনালোকে এই যোনটো নেকি অমৃত বৃক্ষ আন্দোলনৰ বৰ্তমান আপোনালোকৰ ফটো আপলোড প্ৰক্ৰিয়া চলি আছে, তো আপোনালোকে এই টকাটো কেতিয়া আপোনালোকে কোনটো বছৰ শেষত আপোনালোকে লাভ কৰিব, তো গোটেইখিনি তথ্য আপোনালোকে ভিডিঅ'টোৰ পৰা জানিব পাৰিলে বুলি ভাবিছোঁ। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল, আৰু বন্ধুসকল আপোনালোকে এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিবৰ কাৰণে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব।